নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো এই ভিডিঅ' মডেলটো তোমালোকৰ লগত আমি ডিসকাশন কৰিম ভাৰতীয় গণতন্ত্ৰ তোমালোকৰ সোশ্যাল সায়েন্সৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ যেটো ভাৰতীয় গণতন্ত্ৰ নামৰ লেসন আছে লেসনটো তোমালোকৰ যিখিনি অনুশীলনীৰ পাঠভিত্তিক প্ৰশ্ন আছে গোটেইকেইটা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এটো ক্লাছতে এক্সপ্লেইন কৰি দিয়া হ'ব মানে অসমীয়াত ভালধৰণে বুজাই দিয়া হ'ব সো হেতু কাৰণে বহি কাগজ কলম লৈ ৰেডি হৈ যোৱা আৰু যিখিনি কথা তোমালোকক যেনেকুৱা ধৰণে বুজোৱা হয় তেনেকুৱা ধৰণে তোমালোকে কথাখিনি নিজৰ বহিত লিখি লবা ওকে এক নম্বৰ কোৱেশ্চনটো মন কৰা যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল উত্তৰত লিখিবা 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল আৰু এই যেটো প্ৰশ্নটো তোমালোকৰ এমসিকিউ টাইপ দিউ বুলি এমসিকিউ টাইপ আহিবও পাৰে মানে এনেকুৱা ধৰণে তোমালোকক দি দিব যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল এনেকুৱা ধৰণে দি দিব অপচন দি দিব এ বি সি A B C D এনেকে দি দিব তাত চাৰিটা বিভিন্ন বেলেগ বেলেগ ৰাজনৈতিক দলৰ নাম দি দিব তেতিয়া তোমালোকে জানিবটো লাগিব যে 1945 চনত যি নিৰ্বাচন হৈছিল যি ইলেকচন হৈছিল ইংলেণ্ডত তাত ইংলেণ্ডত শ্ৰমিক দল যেটো লেবাৰ পাৰ্টি হে লেবাৰ পাৰ্টিটো জয়ী হৈছিল তোমালোকে জানিব লাগিব যে 1945 চনৰ নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল তেতিয়াহে তোমালোকে শুদ্ধ অপচনটোত ৰাইট চিন দিব পাৰিবা হয়নে সো হেতু কাৰণে তোমালোকে এটা কথা সদায় মনত ৰাখিবা যিমানেই তোমালোকে অতি সমু প্ৰশ্ন উত্তৰখিনি ক্লিয়াৰ কৰিবা হিমানেই তোমালোকৰ পৰীক্ষাৰ বাবে এমসিকিউ যেটো তোমালোকৰ সেকশন থাকিব এমসিকিউ সেকশনত তোমালোকে হিমানেই সুবিধা পাবা মানে নেক্সট কোৱেশ্চন কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল 1946 ৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চন সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰ লিখিবা সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ হচিদানন্দ সিনহা এটো তোমালোকৰ এমসিকিউ টাইপো দিব পাৰে যে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল অপচন এ অপচন বি অপচন সি অপচন ডি তো এনেকুৱা ধৰণে তোমালোকক দিব পাৰে চাৰিটা অপচন তো তোমালোকে তাত যত ডক্টৰ হচিদানন্দ সিনহাৰ দেৱৰ বিষয়ে দেখিবা তাতে তোমালোকে এনেকৈ ৰাইট চিন দিব লাগিব তো এটা কথাই ক'ব বিচাৰিছো যে যিমানেই পৰা হিমানেই তোমালোকে যিখিনি তোমালোকৰ ভিএছ টাইপ কুৱেশ্যনছ যিখিনি তোমালোকৰ শৰ্ট টাইপ কুৱেশ্যনছখিনি তোমালোকে ক্লিয়াৰ কৰা তোমালোকৰ এমসিকিউ কৰাত উজু হ'ব নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লেকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা খসৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি খসৰা সমিতিৰ অধ্যক্ষজনৰ নাম হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ এতিয়া বি.আৰ. আম্বেদকাৰ মানে হৈছে বি মানে হৈছে ভীম আৰু মানে হৈছে ৰাও মানে ডক্টৰ ভীম ৰাও আম্বেদকাৰ সো মুখে আমি ডক্টৰ বি.আৰ. আম্বেদকাৰ বুলি কওঁ বুজি পাইছা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল তাৰ মানে ভাইটি ভণ্টিসকল ইয়াত এটো কথা বুজাব বিচাৰিছে যে চোৱা সংবিধানখন পোনপ্ৰথমতে যেতিয়া প্ৰস্তুত কৰা গৈছিল তাত তোমাৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা নাছিল তাৰ পৰৱৰ্তী পৰ্যায়ত সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত মানে আমাৰ যিখন প্ৰিএম্বুলৰ আমাৰ যিখন কনষ্টিটিউচনৰ প্ৰিএম্বল যিখন প্ৰস্তাৱনা সেই প্ৰস্তাৱনাত এই শব্দ দুটা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল বহুত বেছি ইম্পৰ্টেন্ট হয় দেই এই প্ৰশ্নটো তোমালোকে এতিয়া বুলি নহয় তোমালোকে কলেজৰ লেভেললৈকে এইটো প্ৰশ্ন পাই থাকিবা যে কি ভাৰতবৰ্ষৰ সংবিধানত কিমান নং সংবিধান সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ অন্তৰ্ভুক্ত নতুবা সন্নিৱিষ্ট কৰা হৈছিল কিমান বুলি লিখিবা তোমালোকে 42 ওকে 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ অন্তৰ্ভুক্ত কৰা গৈছিল
ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে উত্তৰত লিখিবা ইংৰাজী যেটো ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফেডাছ শব্দৰ পৰা আহিছে এই প্ৰশ্নটো তোমালোকে চাই দিবা পৰীক্ষাত প্ৰায় মানে তোমালোকৰ এটো এমসিকিউ টাইপো আহি থাকে মানে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয় যদি পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহে যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় তোমালোকে ডাইৰেক্টলি মনত পেলাবা আমেৰিকা ওকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে নে নাই বাৰু নাই ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই আমি ভাৰতবৰ্ষত আছো বুলি এটা নাগৰিকত্ব আকৌ অসমত আছো বুলি এটা নাগৰিকত্ব আমি পাও জানো নাপাও আমি কেৱল মাত্ৰ এটা নাগৰিকত্বই পাও হয়নে সো হেতু কাৰণে আমি পৰীক্ষাত যদি এটো প্ৰশ্ন আহে যে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে নে তেতে কি লিখিম আমি ডাইৰেক্টলি নাই বুলি লিখিম ওকে নেক্সট কোৱেশ্চনটো মন কৰা ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ভাৰতবৰ্ষৰ এই যেটো সংসদীয় গণতন্ত্ৰৰ ধাৰণা এই ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে এটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে চাই থৈ দিবা যে ভাৰতবৰ্ষৰ এই যেটো সংসদীয় গণতন্ত্ৰৰ যি ধাৰণা এই ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে এইকেইটা আছিল তোমালোকৰ পাঠ্যপুথিত থকা অতি চমু উত্তৰৰ প্ৰশ্ন এতিয়া তোমালোকক কেইটামান ইয়াতে দিয়া গৈছে চমু উত্তৰৰ প্ৰশ্ন উদাহৰণস্বৰূপে যে কেবিনেট মিছনক ব্ৰিটিছ চৰকাৰে কিয় ভাৰতলৈ পঠিয়াইছিল ওৱান অফ দা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতিয়া ব্ৰিটিছ চৰকাৰে যে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল এতিয়া কিয় পঠিয়াইছিল পৰীক্ষাত এনেকুৱা ধৰণৰ তোমালোকক প্ৰশ্ন দিব পাৰে মানে আৰু এটো নিজে জনাটো ইম্পৰ্টেন্ট হয় মানে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল তোমালোকে এটো প্ৰশ্ন এনেকুৱা ধৰণে মনত ৰাখিব পাৰা যে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় প্ৰস্তুতি আৰু পৰিবেশ গঢ়িবৰ কাৰণে নতবা প্ৰয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল বুজি পাইছা অল ৰাইট নেক্সট কোৱেশ্চনটো মন কৰা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা স্বাধীনতা পায় হয়নে আৰু 1950 চনৰ 26 জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সংবিধানখন প্ৰণয়ন কৰা হয় আৰু হেতু কাৰণে আমি 26 জানুৱাৰীটো গণৰাজ্য দিৱস হিচাপে আমি পালন কৰো হয় না নহয় বাৰু স্বাধীনতা দিৱস 15 আগষ্ট আৰু 26 জানুৱাৰী গণৰাজ্য দিৱস এটা ভাইটি ভণ্টি অকল এই যেটো প্ৰশ্নটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় অকল তোমালোক বুলিয়ে নহয় মই নিজেই পলিটিক্যাল সায়েন্সত মই গ্ৰেজুৱেচন কৰি আহিছো এতিয়া চোৱা 19 মই ফাৰ্স্ট সেম সেকেন্ড সেমটো মানে মই এখিনি কথা পঢ়িবলগীয়া হৈছে পলিটিক্যাল সায়েন্সত গম পাইছানে সো হেতু কাৰণে তোমালোকে এতিয়াৰ পৰা এখিনি বস্তু ভালনে হিকা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল আৰু এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল তাৰ মানে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা পালে হয় কিন্তু 1950 চনৰ 26 জানুৱাৰীৰ পৰাহে যিখন সংবিধানখন সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে লাগু কৰা হৈছিল মানে আৰু এই যেটো ডিউৰেচন মানে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে হে মাজৰ যিছোৱা সময় হে সময়ছোৱা ভাৰতবৰ্ষৰ যি শাসন ব্যৱস্থা হে শাসন ব্যৱস্থা 1935 চনত প্ৰণয়ন কৰা যিখন ভাৰত চৰকাৰ আইন হে ভাৰত চৰকাৰ আইন অনুসৰি চলিছিল মানে বুজি পালানে বাৰু একেবাৰে উজু প্ৰশ্ন হয় আৰু ইম্পৰ্টেন্টও হয় আৰু এটো মনত ৰাখিবলৈ ইজি হয় কিন্তু কথাবিলাক তোমালোকে ডাইৰেক্টলি একেটা ক্লাছতে বুজি পাবলৈ হয়তো প্ৰবলেম তোমালোকৰ হ'ব সো হেতু কাৰণে আগৰ যিখিনি ক্লাছ আমি কৰিছিলো এক্সপ্লেনেশনৰ ক্লাছ কেটা তোমালোকে হেকেটা ক্লাছ কৰি আহিবা তোমালোকৰ তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন বুজি পোৱাত কোনো ধৰণৰ প্ৰবলেম নহয় তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যে WhatsApp নাম্বাৰ দেখিছা এই WhatsApp নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৰে যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰমেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9 ত পঢ়ি আছা যদি আমাৰ থ্ৰুৰে পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম এতিয়া
নেক্সট কুৱেশ্যনটো মন কৰা যে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে আমাৰ যিখন প্ৰিএম্বল আমাৰ কনষ্টিটিউশ্যনৰ যিখন প্ৰিএম্বল সেই প্ৰিএম্বলত আছে যে আমি ভাৰতীয় জনসাধাৰণে তোমালোকৰ পাঠ্যপুথিতে দিয়া গৈছে প্ৰিএম্বলখন প্ৰস্তাৱনাখন তাত এতিয়া আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে কিয়নো সংবিধান প্ৰণেতাসকলে এইটো স্পষ্ট কৰি দিছে যে সংবিধানখনৰ ৰচক হৈছে ভাৰতীয় জনগণ সংবিধানখন ভাৰতীয় জনগণ আৰু ভাৰতীয় জনগণেই হৈছে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি আৰু সেইটো কাৰণে সংবিধানৰ প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰা হৈছে উই দ্য পিপল অফ ইণ্ডিয়া ইংৰাজীত যদি চাবলৈ যাওঁ উই দ্য পিপল অফ ইণ্ডিয়া তো এনেকুৱা ধৰণে আমাৰ যিখন প্ৰিএম্বল আমাৰ যিখন প্ৰস্তাৱনাখনৰ আৰম্ভণিতে আছে মানে প্ৰস্তাৱনাখনত এইটো কথা মানে হেৰি কৰা গৈছে ইনক্লুড কৰা গৈছে পালানে অল ৰাইট নেক্সট কুৱেশ্যনটো মন কৰা সাৰ্বভৌম নতুবা সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষত কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষত কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয় অৰ্থাৎ সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অৰ্থাৎ আমাৰ নিজৰ এখন কনষ্টিটিউশ্যন আছে যিখন কনষ্টিটিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ দেশৰে শাসন ব্যৱস্থা পৰিচালিত কৰা হয়নে আমাৰ নিজৰ ল' এণ্ড অৰ্ডাৰ ছিষ্টেম আছে আমাৰ নিজৰ বিউৰ'ক্ৰেচি আছে এনেকুৱা নহয় যে কি ইণ্ডিয়াৰ ওপৰত বেলেগ কাৰোবাৰ কণ্ট্ৰল আছে নাই ইণ্ডিয়াখন হৈছে এখন স্বাধীন ৰাষ্ট্ৰ গম পাইছানে বাৰু ভাৰতবৰ্ষ হৈছে এখন স্বাধীন ৰাষ্ট্ৰ তো সেইটো কথাকে ইয়াতে বুজোৱা গৈছে যে কি সাৰ্বভৌমত্ব মানে বাহ্যিকভাৱে ভাৰতবৰ্ষ আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ কোনো বহিৰাগত শক্তিৰ তলতীয়া নহয় নতুবা বহিৰাগত শক্তিৰ দ্বাৰা পৰিচালিত নহয় বুজি পালা কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে এই প্ৰশ্নটো যে বহুত বেছি ইম্পৰ্টেণ্ট হয় দেই তোমালোকৰ কাৰণে পোনপ্ৰথমতে যেতিয়া সংবিধানখন প্ৰস্তুত কৰা গৈছিলে তেতিয়া সেই সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা নাছিলে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত 1976 চনৰ ডিচেম্বৰত হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ সন্নিৱিষ্ট কৰা হয় ইয়াত চনটো আৰু কিমানতম সংবিধান সংশোধনী এই দুটা বস্তু মনত ৰাখিবা 42তম সংবিধান সংশোধনী অনুসৰি আৰু কিমান চনৰ আছিল এটো 1976ত এই দুটা কথা মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত যদি এটো প্ৰশ্ন আহে তেনেহলে এই দুটা কথা লিখিব লাগিব যে ভাৰতবৰ্ষৰ সংবিধানত কিমানতম সংবিধান সংশোধনী অনুসৰি আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে 42তম সংবিধান সংশোধনৰ জৰিয়তে বুজি পালা ওকে নেক্সট কুৱেশ্যনটো মন কৰা অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে উত্তৰত লিখিবা যে এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য সন্নিৱিষ্ট হৈ থাকিলে তাকেই অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় 7 নম্বৰ প্ৰশ্ন কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল উত্তৰত লিখিবা পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল 1911 চনৰ ভাৰত চৰকাৰ আইন আৰু 1935 চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰা মানে আলটিমেটলি তোমালোকে এনেকুৱা ধৰণে মনত ৰাখা যে কি যিখন ভাৰত চৰকাৰ আইন সেই ভাৰত চৰকাৰ আইনখনৰ দ্বাৰাই আমাৰ ভাৰতবৰ্ষৰ পৰাধীন জনসাধাৰণে সীমিতভাৱেও সংসদীয় পদ্ধতিত অংশগ্ৰহণ কৰা সুবিধা পাইছিল মানে বুজি পাইছা